শ্ৰীমদ ভাগৱত বৈকুণ্ঠৰ কল্পতৰু পুৰাণ সূৰ্য, যাক মহন্ত পুৰাণ বুলিও কোৱা হয়। আমি সমস্তজনাই কম বেছি পৰিমাণে বুজি পাওঁ যে চেদজ, অণ্ডজ, উদ্ভিদজ আৰু জৰায়ুজ বা উৰণ, বুৰণ, গজন আৰু ভ্ৰমণ, এই চাৰিমুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠতম জীৱ পঞ্চভৌতিক ২৪ তত্ত্বৰে গঠিত নৰ দেহাৰ ভিতৰত সোমাই থকা জীৱ আত্মা স্বৰূপ আমি সমস্ত জনা মনুষ্য। এই চাৰিমুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠতম জীৱ, আৰু আমি সমস্ত জনা মনুষ্যই শ্ৰেষ্ঠতম জীৱ হৈ তিনিটা বিশেষ শ্ৰেষ্ঠতম বস্তু আমি লাভ কৰিলোঁ ভগৱন্ত পুৰুষৰ কৃপাৰ বশত। ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিষে। এই ভাৰতবৰ্ষ মায়াময় সংসাৰত ২৪টা তত্ত্বৰে গঠিত মনুষ্য শৰীৰত জীৱ আত্মা আমি ভগৱন্তৰ কৃপাৰ বশত আশ্ৰয় কৰিবলৈ সৌভাগ্যৱন্ত হ'লোঁ। বিশেষত সময় হ'ল কলিকাল, কলিযুগ। এই তিনিওটি ভগৱন্ত পুৰুষৰ কৃপাৰ বশত আমি লাভ কৰিলোঁ। কিন্তু শাস্ত্ৰই কৈছে যে তিনি সংযোগৰ গৰাকী হ'লেই জীৱ আত্মাই পৰম আত্মাৰূপী প্ৰভু ভগৱন্তৰ পূৰ্ণ কৃপাৰ পাত্ৰ হ'ব নোৱাৰে। ইয়াৰ কাৰণে লাগিব চতুৰ্থভাগী সংযোগ, ৰাম নাম, কৃষ্ণ নাম, বিষ্ণু নাম, হৰি নাম, যি জগত প্ৰসিদ্ধ প্ৰভু ভগৱন্তৰ নামত জীৱই শৰণ গ্ৰহণ কৰা বা আশ্ৰয় গ্ৰহণ কৰা। আৰু এই ৪ নম্বৰ সংযোগভাগী আমাক দৰ্শন কৰাই দিলে সমস্ত জনাৰে পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই, যিজনাই আমি মনুষ্য নামৰ জীৱক কিমান কি দি গ'ল, ইয়াক যদি আমাক ১, ২, ৩, ৪কৈ লিখিবলৈ দিয়ে কাগজ আৰু কলম, আমি কিন্তু কোনেও লিখি শেষ কৰিব নোৱাৰোঁ। গুৰুজনাই আমাক ইমানেই দি থৈ গ'ল। কিন্তু ওলোটাকৈ যদি চিন্তা কৰোঁ যে গুৰুজন বস্তুৱে অসমীয়া জাতিক দি থৈ যোৱা নাই কি, এই বুলি চিন্তা কৰিলে আমি উত্তৰটো একে আশাৰে কৈ দিব পাৰিম যে গুৰুজনাই আমাক সকলো দি থৈ গ'ল। এতিয়া এই সকলো দি থৈ যোৱাৰ ভিতৰত তিনিটা বিশেষ বস্তু আমি চিন্তা কৰিলে উত্তৰ পাওঁ যে যি সময়ত মহাপুৰুষ জগতগুৰু পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱ এই ধৰাধামত অৱতৰণ কৰিছিল ১৪৪৯ চনত নগাঁৱৰ বৰদুৱাৰ আলিপুখুৰী নামে ঠাইত কুসুম্বৰ ভূঞাৰ গৃহত ক্ষুদ্ৰ বংশজাত। কিন্তু তাৰ আগলৈকে আমি ধৰ্মীয় ভাষা হিচাপে দৰ্শন পাইছিলে শ্ৰেষ্ঠতম জীৱ মনুষ্যই সংস্কৃত ভাষাটোক। কিন্তু গুৰুজনাই সংস্কৃত ভাষাত ৰচনা হোৱা বৈকুণ্ঠৰ কল্পতৰু পুৰাণ সূৰ্য শ্ৰীমদ ভাগৱত শাস্ত্ৰখানি অসমীয়া ভাষালৈ অনুবাদ কৰি আমি অসমীয়া জাতিক
গৌৰৱান্বিত কৰি তুলিলে যে অসমীয়া ভাষাটো ধৰ্মীয় ভাষা হিচাপে স্বীকৃত প্ৰাপ্ত হ'ল। আমি অসমীয়া জাতি হিচাপে প্ৰত্যেকেই আমি গৌৰৱ বোধ কৰিব পাৰোঁ যে সংস্কৃত ধৰ্মীয় ভাষা আছিল, কিন্তু সংস্কৃতৰ পৰা ভাগৱত অসমীয়ালৈ অনুবাদ কৰি অসমীয়া জাতিক গৌৰৱান্বিত কৰি থৈ গ'ল যে অসমীয়া ভাষাটো ধৰ্মীয় ভাষা হৈ পৰিল। দ্বিতীয় কৃপা কৰিলে যি সময়ত পূৰ্বকালে ইটো ৰাইজে নাছিল ভকতি নানা দেৱ পূজা মাত্ৰ আচৰে সম্প্ৰতি নানা দেৱ পূজন কৰয় বলিদান শংখ চাগ মহিষ কাটৈ অসংখ প্ৰমাণ। যি সময়তে ধৰাধামত ভক্তি নাছিল, এক দেৱ এক সেৱ একত বিনে নাইকেও, এজনেই ঈশ্বৰ সেইজনাকে সেৱা কৰা, এই একহৰণ ভক্তি মাৰ্গৰ বিপৰীতে বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱ দেৱতাসকলৰ মূৰ্তি নিৰ্মাণ কৰি মাটি, শিল, সোণ, ৰূপ, কাঁহ, পিতল আদি ধাতুৰে বিভিন্ন দেৱ দেৱতাৰ মূৰ্তি নিৰ্মাণ কৰি বলি বিধান প্ৰক্ৰিয়াৰ জৰিয়তে দেৱ দেৱতাক সন্তুষ্ট কৰি পূজা অৰ্চনা কৰি নিজৰ শৰীৰৰ লগতে নিজৰ ইষ্ট মিত্ৰ কুটুম্ব জীৱৰ কল্যাণ মংগল সাধন হওক বুলি ভাবি জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গেৰে জীৱই নিজৰ জীৱন আগবঢ়াই আনোতে যি অৰ্থনৈতিক মহাসংকটত জীৱন অতিবাহিত কৰিব লগা হৈছিল, তাৰ বিপৰীতে কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এক সুন্দৰ মাৰ্গ শাস্ত্ৰসন্মতে সমস্তকে দৰ্শন কৰাই দিলে, যি মাৰ্গৰ নাম হ'ল ভক্তি মাৰ্গ। আৰু গুৰুজন বস্তুৱে ঘোষাৰ জৰিয়তে আমাক দৰ্শন কৰাই দিলে এই বুলি, ভাই মুখে বোলা হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। 5 পইচাও খৰচ নহয়, ইমান সুন্দৰ দৰ্শন গুৰুজনাই দিলে। ভাই মুখেৰে ৰাম বুলি কোৱা, কৃষ্ণ বুলি কোৱা, হৰি বিষ্ণু যাদৱ মাধৱ ভগৱন্তৰ নাম উচ্চাৰণ কৰা আৰু হৃদয়ত ৰূপটো ধাৰণ কৰা। যদি মুহূৰ্ততে এই শৰীৰ এৰিব লগা হয়, ভগৱন্তৰ কৃপা লাভ কৰিবা। ধূপ ধূনা চাকি বন্তি বিভিন্ন বলি অৰ্পণ কৰি বিভিন্ন দেৱ দেৱতাক পূজা অৰ্চনা কৰিবলৈ যিমান ধন টকা পইচাৰ খৰচ হয়, কৃষ্ণ বুলি কোৱা
হৃদয়ত ৰূপটো ধাৰণ কৰা। তৎ মুহূৰ্ততে ঈশ্বৰৰ কৃপা লাভ কৰি পৰম গতি লাভ কৰিব পাৰিবা। 5 পইচাও খৰচ নহয়। ইমান সুন্দৰ মাৰ্গ কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দৰ্শন কৰাই অৰ্থনৈতিক দিশটোকেই টনকিয়াল কৰি দিলে। তাৰ পাছতো আমি হাজাৰ হাজাৰ লাখ লাখ কোটি কোটি টকা খৰচ কৰি বিভিন্ন দেৱ দেৱতাৰ পূজা অৰ্চনা কৰি আছোঁ। চিন্তা আপোনাৰ মোৰ প্ৰত্যেকৰে নিজৰ নিজৰ, কাৰণ ভক্তি প্ৰত্যেকৰে হৃদয়ৰ অনুভৱৰ বস্তু। 3 নম্বৰতে গুৰুজনাই ইমান সুন্দৰ এক দৰ্শন আমাক দি থৈ গ'ল যে যি সময়ত এই অসম মুলুকত সংস্কৃত ভাষা ধৰ্ম ভাষা হিচাপে প্ৰচলিত আছিল, সেই সময়ত সকলো যিহেতু শিক্ষিত নাছিল, সংস্কৃত ভাষাটো সকলোৱে জানিব পৰা নাছিল। যি 2-এজনে জানিব পাৰিছিল, সেই 2-এজনেই কেৱল হাজাৰ হাজাৰ জনমানসত ব্যক্তিৰ পৰা মান্যতা লাভ কৰিছিল, সন্মান লাভ কৰিছিল। কিন্তু বাকীসকলে সেই সন্মানৰ সেই মান্যতাৰ পাত্ৰ হ'ব পৰা নাছিল, কিয়নো তেওঁলোকে সংস্কৃত জনা নাছিল। এনেধৰণে বৰ্ণ বৈষম্যবাদ এখন বিশৃংখলিত সমাজ শংকৰ গুৰুজনাই সুন্দৰভাৱে এখন শৃংখলাবদ্ধ সমাজ, অনৈক্যৰ মাজত ঐক্য আমাক দৰ্শন কৰাই দিলে। য'ত নাথাকিব ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ বুলি কোনো শ্ৰেষ্ঠ আসন, য'ত নাথাকিব BA MA পাছ কৰা ডাক্তৰ ইঞ্জিনিয়াৰ বিধায়ক আদিকে ধৰি নিৰ্দিষ্ট একোজন ডিগ্ৰীধাৰী ব্যক্তিৰ সন্মান বা মান্যতাৰ বাবে এখন আছুতীয়া আসন য'ত নাথাকিব, য'ত নাথাকিব 90 বছৰীয়া দেউতাজনৰ বিপৰীতে 5 বছৰীয়া শিশুজনৰো সমানেই আসন য'ত থাকিব, অৰ্থাৎ শিক্ষাগত অৰ্হতাৰ প্ৰাধান্যতা য'ত নাথাকিব, য'ত ধৰ্ম উচ্চ নিচ, শিক্ষিত অশিক্ষিত, গাঁৱলীয়া নগৰীয়া, ধনী দুখীয়া আদিৰ প্ৰাধান্যতা য'ত নাথাকিব, য'ত থাকিব কেৱল এক শব্দ ব্ৰহ্মৰ সমাহাৰ, নাম হ'ল ভক্ত বা ভকত। যিভাগী সমাজৰ নাম হ'ল বৈষ্ণৱ সমাজ। আজিও আমাৰ অনুষ্ঠানভাগী হৈছে নামগৃহত, যদিও বিধায়ক বাপজনা আহিছে, তেওঁক উচ্চ আসন দিয়া হোৱা নাই, সকলো একেলগে একে শাৰীতে একেখন আসনতে উপবিষ্ট হোৱা হৈছে। 5 বছৰীয়া 10 বছৰীয়া শিশুজনৰ যিভাগী আসন, আমাৰ বিধায়ক বাপজনৰো একেভাগীয়ে আসন। তেওঁ অন্তৰত কষ্ট পোৱা নাই, 90 বছৰীয়া বৃদ্ধ দেউতাজনেও অন্তৰত কষ্ট নাপায়, 5 বছৰীয়া শিশুজনেও গৌৰৱ নকৰে মোক বিধায়ক বাপৰ সমানে সমানে বহিবলৈ দিলে। ইমান এখন সুন্দৰ সমাজ কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমি অসমীয়া জাতিক দৰ্শন কৰাই থৈ গ'ল। অনৈক্যৰ মাজত ঐক্য, য'ত কোনো ভেদাভেদ নাই। গাৰোৰ গোবিন্দ, নগাৰ নৰোত্তম, মিচিঙৰ পৰমানন্দ, কৈৱৰ্তৰ পূৰ্ণানন্দ, মুছলমানৰ চান্দ খাই, বিভিন্ন জাতি জনজাতি সমস্তৰে ভকত সংগী হিচাপে আশ্ৰয় কৰোৱাই গুৰুজনাই অসমৰ গাঁৱে ভূঞে চহৰে নগৰে এক দেৱ এক সেৱ একত বিনে নাইকেও পৰম বৈষ্ণৱ ধৰ্ম একহৰণ হৰিনাম ধৰ্ম জীৱক তৰণৰ উপায় হিচাপে দৰ্শন কৰাই গ'ল। কিন্তু তাৰ পাছতো আমি শ্ৰেষ্ঠতম মনুষ্যৰ মাজত কেৱল খোৱা কামোৰা। আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ
তেওঁলোক বামুণীয়া পন্থ, হেৰা তেওঁলোকৰ ঘৰত কেনেকৈ খাবা? এইবিলাক আমাৰ চিন্তা আজি কুপতি হৈ আছে। ভাগৱত দৰ্শন সমাজকেন্দ্ৰিক নহয়, ভাগৱত দৰ্শন ব্যক্তিকেন্দ্ৰিক নহয়, ভাগৱত দৰ্শন হ'ল জীৱ আত্মাক পৰম আত্মাৰূপী পিতৃ ভগৱন্তৰ লগত সংযোগ স্থাপন কৰি দিয়া। এইটো হ'ল ভাগৱত দৰ্শন। কৃপালু গুৰুজন বস্তুৱে ক'তো কীৰ্তন দশম ঘোষাৰ ৰত্নাৱলী ভাগৱত গীতা দুজনা গুৰুৱে ক'তো একলমো লিখি দিয়া নাই যে ভাগৱত দৰ্শন বা শাস্ত্ৰৰ মত সমাজকেন্দ্ৰিক বুলি ক'তো লিখি দিয়া নাই। তাৰ মানে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ, গতিকে আমাক পোনে পোনে জখলাডালত বৈকুণ্ঠলৈ ভগৱন্তই লৈ যাব, কিন্তু বাকী ভাগৱতী সমাজ, বামুণীয়া পন্থ, সত্ৰ সমাজৰ বাপাইসকলক বৈকুণ্ঠলৈ নিনিয়ে। এই বুলি কোনো গ্ৰন্থত একলমো লিখি দিয়া নাই। তাৰ মানে আমি উত্তৰটো যদি সহজতে বুজিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে আমি বুজি পাম এনেকৈ যে আমি গৃহস্থী ধৰ্ম পালন কৰোঁতে আমাৰ যি সন্তান, এই সন্তানবিলাকক ডাঙৰ মানুহ কৰি তুলিবলৈ, শিক্ষিত জ্ঞানী মানুহ কৰি তুলিবৰ বাবে, ডাঙৰ হৈ সমাজৰ বাবে কিবা এটা কৰক, ভাল কাম, দেশৰ বাবে কিবা ভাল কাম এটা কৰক আদি চিন্তা কৰি আমি প্ৰত্যেক পিতৃ মাতৃয়ে পুত্ৰক অৰ্থাৎ সন্তানক আমি ভাল ভাল স্কুলবিলাকত নাম লগাই দিওঁ, দিনে 2-3টাকৈ টিউচন দিওঁ। কিন্তু আমি বুজি পাওঁ প্ৰত্যেক পিতৃ মাতৃয়ে যে যিমান ভালৰো ভাল বিদ্যালয়খনত নামটো লগাই নিদিলেও, ভালৰো ভাল শিক্ষকজনৰ তত্ত্বাৱধানত সন্তানক দিনে 2-3টাকৈ টিউচন দিলেও যদি আমাৰ সন্তানৰ প্ৰকৃততে পঢ়াৰ প্ৰতি হেঁপাহ নাথাকে, পঢ়াৰ প্ৰতি ধাউতি নাথাকে, পঢ়াৰ প্ৰতি স্পৃহা নাথাকে, সি কেতিয়াও ডাঙৰ মানুহ হৈ জ্ঞানী বা শিক্ষিত মানুহ হ'ব নোৱাৰে। আপুনি মই যিমানেই ধন টকা পইচা খৰচ নকৰোঁ কিয়, দিনে যিমানেই টিউচন নিদিওঁ, যিমান ভাল শিক্ষকজনক তত্ত্বাৱধান নিদিওঁ কিয়, আমাৰ সন্তানটোক ভাল মানুহ কিন্তু হ'ব নোৱাৰে। ঠিক তেনেধৰণে ভগৱন্তৰ নাম বস্তু ভক্তিমাৰ গুৰু ধৰ্ম আশ্ৰয় কৰিবলৈ আপুনি মই ভক্তিৰ পঢ়াশালী নামৰ যিখনি সমাজতে নামটো লগাই নলওঁ কিয়? শ্ৰীমন্ত শংকৰদেৱ সংঘ সমাজ, ভাগৱতী সমাজ, নাম ধৰ্ম সমাজ, সত্ৰ সমাজ, বামুণীয়া পন্থ, ঢেৰ ভক্তিৰ পঢ়াশালী আছে। কিন্তু পঢ়াশালী ভাগৰ নামটো যিয়ে নহওক, আপোনাৰ মোৰ যদি নীতি নিয়ম, নীতি নিৰ্দেশনা, শৰণ ভজন ভক্তি সদাচাৰ শাস্ত্ৰৰ লগত যদি এটাও মিলা নাই, তেতিয়াহ'লে শাস্ত্ৰৰ সেই নিৰ্দেশনা যদি নাই মিলা, ভগৱন্ত পুৰুষে আমাক কৃপা কৰিব বুলি ক'ৰবাত লিখা আছে নেকি? নিশ্চয় নাই লিখা, আমি প্ৰত্যেকেই বুজি পাওঁ। দ্বিতীয় কথাটো হ'ল ভাগৱত দৰ্শন ব্যক্তিকেন্দ্ৰিক নহয়। ব্যক্তিকেন্দ্ৰিক মানে অৰ্থটো হ'ল পঞ্চভূতি 24 তত্ত্বৰে গঠিত নৰদেহা, প্ৰত্যেকৰে আমাৰ শৰীৰটোৰ একোটা নাম আছে।